পুৱতিতৰা ধাৰাবাহিকখনৰ আহিবলগীয়া এপিছডৰ এটি জেনেৰেল প্ৰমো মুকলি হৈছে। জেনেৰেল প্ৰমোটোৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ অহিৰণে কৈ আছিল, মই তোক বিয়া কৰাব খোজোঁ। তেতিয়া জোনে মাত দিছিল, আপুনি কি কৈছে এবাৰ ভাবি চাইছেনে? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অহিৰণৰ মাকে বেদৰ দেউতাকক কৈ আছিল, মই বেদ আৰু আপোনাৰ ওচৰত দোষী। ময়ে সেই দুৰ্ভগীয়া মাকজনী। আমি দেখিবলৈ পাইছোঁ মাকৰ এই কথাখিনি শুনি বেদৰ দেউতাক আচৰিত হৈ পৰিছিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অহিৰণৰ বাইদেৱে জোনক কৈ আছিল, মানুহে সদায় নিজৰ সামৰ্থক অনুসৰি সপোন দেখিব লাগে। আকাশত চাং পাতিবলৈ যোৱাটো ভুল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ জোন আৰু মাক কথা পাতি আছিল আৰু তেতিয়া ডিংকি আহি মাত দিছিল, ঐ দৰা কইনাক মাতি আছে, সোনকালে বল, লগনৰ সময় হ'ল। তাৰপিছত আমি দেখিবলৈ পাইছোঁ হোমৰ গুৰিত বহি আছিল অহিৰণ আৰু জোন আৰু তেতিয়া অহিৰণে জোনৰ শিৰত সেন্দুৰ পিন্ধাবলৈ গৈ আছিল। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদই কৈ আছিল, এইবাৰ বা কাক খতম কৰাৰ কথা ভাবিছ তই? প্ৰথমে তই অহিৰণক টাৰ্গেট কৰিলি আৰু এতিয়া? সেই বন্ধু বান্ধৱীসকল এয়া আছিলে আহিবলগীয়া এপিছডৰ এটি জেনেৰেল প্ৰমোহে। পুৱতিতৰা ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9 বজাত কেৱল মাত্ৰ ৰং টিভিত। সেই বন্ধু বান্ধৱীসকল পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।